হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ আজিৰ অন্য এটি নতুন মিনি ব্লগলৈ। বিহু আমাৰ তিনিটা, বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। আৰু ভোগালী বিহু বুলি ক'লে লাৰু পিঠা, সান্দা, মাহ কাৰি এইবিলাক নবনালে বাৰু হ'ব নেকি? বাৰে নহয়, ভোগালী বিহু মানে ভোগৰ মাহ আৰু এই মাহতে এইবিলাক বনাই খোৱা হয়। আৰু আজি আমি বনাবলৈ লৈছোঁ সান্দহগুড়ি। তেন্তে বলকচোন সান্দা কেনেকৈ বনাওঁ দেখুৱাওঁ। সান্দহগুড়ি বনোৱাটো কোনো নতুন নিয়ম বা পদ্ধতি নহয়, এয়া আমাৰ আগৰ পৰাই চলি অহা এটা অসমীয়া জাতিৰ বিহুৰ এটা পৰম্পৰা। তথাপিও মই ভিডিঅ'টো বনাইছোঁ যাতে আমাৰ নতুন চামে এই ভিডিঅ'টো চাই ইয়াৰ জৰিয়তে আমাৰ পৰম্পৰাটো ধৰি ৰাখিব পাৰে। আৰু ভিডিঅ'টোত চাই আপোনালোকে গম পাইছে মই সান্দহগুড়িখিনি কেনেকৈ বনাইছোঁ। এয়া মই চাউল লৈছোঁ, চাউলখিনি ভালদৰে দিনতে ধুই পখালি লৈছোঁ। তাৰপিছত চাউলখিনি অলপ অলপকৈ কেৰাহীত ভাজি লৈছোঁ আৰু ভাজি অলপ অলপকৈ ইয়াত ঢেঁকীত দিছোঁ আৰু ভণ্টিয়ে ঢেঁকী দি আছে। আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে এতিয়া বিদায় লওঁ, বাই।